এজন ব্যক্তিৰ ভয়ে খেদি ফুৰিছে মুখ্যমন্ত্ৰীকে আদি কৰি গোটেই মন্ত্ৰীসভা তথা অসম প্ৰদেশ বিজেপি ৰাজ্যিক সভাপতিকে আদি কৰি গোটেই বিজেপি চৰকাৰখনক যেদিনাই পৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া দায়িত্বভাৰ গ্ৰহণ কৰিলে সিদিনাই পৰাই মুখ্যমন্ত্ৰীকে আদি কৰি বিজেপি ৰাজ্যিক সভাপতি তথা মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীসকলে আচলতে ভয়তে কম্পমান হৈছে আৰু সেই দিনৰ পৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে নানান অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। কেতিয়াবা যদি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী সজাবলৈ তৎপৰ হৈ পৰিছে, কেতিয়াবা আকৌ গৌৰৱ গগৈ ডাঙৰীয়াক নলবাৰী অথবা জালুকবাৰীকে আদি কৰি বিভিন্ন স্থানত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেতিয়াবা আকৌ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী গৃহ সমষ্টিতে আচলতে বাধা দিবলৈ চেষ্টা কৰিছে। গতিকে এইখিনিকে প্ৰমাণ কৰে যে বিজেপি চৰকাৰখন আচলতে এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আচলতে কিমান ভয় কৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ ভয়ত তেওঁলোক কম্পমান হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া যেদিনাৰ পৰা ঘোষণা কৰিছে যে এইবাৰ যুঁজ এখন হ'ব, সেইদিনাৰ পৰা আচলতে বিভিন্ন নানা অভিযোগত আচলতে গৌৰৱ গগৈ ডাঙৰীয়াৰ নাম সাঙুৰ খাইছে। শেষত গোলাঘাটৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই দুবৰিত নিষিদ্ধ ঘোষণা কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক। আচলতে ইয়াই প্ৰমাণ কৰে যে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ ভয়ে খেদি ফুৰিছে মুখ্যমন্ত্ৰীকে আদি কৰি ৰাজ্যিক বিজেপি সভাপতি তথা গোটেই মন্ত্ৰীসভাৰ মন্ত্ৰীসকল তথা ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকলক। আৰু 2026 চনত যে যুঁজ এখন হ'ব, আচলতে তেওঁলোকে এইখিনি উমান পাইছে। তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপিয়ে তৎপৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব ওলাইছে তেওঁলোকে।